নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল ডিসেম্বৰ মাহৰ ডাঙৰ নিযুক্তি আহি গ'ল তিনিটা ভাগত চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় এসিস্ট্যান্ট পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ চাকৰিসমূহ মুকলি কৰিছে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে চাকৰিখিনি আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব লগতে চাকৰিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে ইয়াত আপোনালোকে দেখিছে ডিসেম্বৰ মাহৰ ডাঙৰ নিযুক্তি মুকলি কৰিছে তিনিটাকৈ ভাগত চাকৰি মুকলি কৰিছে এসিস্ট্যান্ট পিয়নৰ চকীদাৰ চাকৰি আছে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে ফলো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব আৰু ইয়াত আপোনালোকে দেখিছে এসিস্ট্যান্ট পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ চাকৰিসমূহ আছে 8 পেন 12 পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিছে পোনপ্ৰথমে যেটো ভেকেন্সি বিভাগটো বা মুকলি কৰিছে এটো যে মাজুলী ডিস্ট্ৰিক্ট ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰিছে পোনপ্ৰথমে যিখিনি ভেকেন্সি মুকলি কৰিছে যে পিয়নৰ ভেকেন্সি হয় চকীদাৰৰ ভেকেন্সি হয় তাৰ পিছৰ যিখিনি ভেকেন্সি দুটা বিভাগ আছে সেইকেইটাত আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মাজুলী জুডিচিয়াৰী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিখিনি মুকলি কৰিছে সো আপোনালোকে ইন্টাৰেষ্টেড হলে এইখিনি ভেকেন্সি বাবে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেটটো দেখিব পাৰিছে 21/12/2024 ডিসেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মাজুলী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে পিয়ন আৰু চকীদাৰৰ চাকৰি আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিলে সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে মাজুলী জুডিচিয়াৰী আপোনালোকে চাকৰিখিনি যদি কৰিব বিচাৰে তেন্তে এই চাকৰিখিনি আপোনালোকে কৰি ল'ব পাৰিব আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গেনাইজেশ্যন নেম দেখিছে মাজুলী জুডিচিয়াৰী নাম্বাৰ অফ পোষ্ট আছে 8টা জব টাইপ আছে আসাম গভৰ্ণমেণ্ট জব মিনিমাম কোৱালিফিকেশ্যন 8 পাছ 12 পাছ হয় আৰু এপ্লাই মডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব অনলাইন যোগে আপোনালোকে আবেদন কৰিব নোৱাৰিব যদি আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰিব এটো প্ৰথমটো বিভাগ হয় আৰু বাকি দুটা বিভাগৰ ভেকেন্সি কথা ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কোনো স্কিপ নকৰিব পোষ্ট নেম দেখিব যে পিয়নৰ ভেকেন্সি আছে চকীদাৰৰ ভেকেন্সি আছে বহুতে কমেন্ট কৰি থাকে যে পিয়ন চকীদাৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি লাগে বুলি বৰ্তমান সময়ত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি তিনিটাকৈ ভাগত ভেকেন্সি মুকলি কৰিছে ডিসেম্বৰ মাহৰ ডাঙৰ নিযুক্তি মুকলি কৰিছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কোনো স্কিপ নকৰিব প্ৰথম যেটো ভেকেন্সি আছে পিয়নৰ ভেকেন্সি 7টাকৈ আছে ইয়াৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সসমূহ 1/1/2025 পৰ্যন্ত গণনা কৰা হ'ব লগতে আপোনালোকে যেটো এজ ৰিলেক্সেশন হেতু লাভ কৰিব স্যালাৰিসমূহ 12 পৰা 52000 টকা পৰ্যন্ত লাভ কৰিব চকীদাৰৰ ক্ষেত্ৰত সেমি হয় স্যালাৰিসমূহ 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পৰা 12 পাছৰ ভিতৰত হ'ব লাগিব লগতে স্যালাৰিসমূহ 12 পৰা 37500 টকা গ্ৰেড পে 3900 টকা আৰু লগতে যেটো আপোনালোকৰ এজ ৰিলেক্সেশন হয় এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পিডব্লিউবিডি ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশনসমূহ 10 বছৰ পৰ্যন্ত লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা এইখিনি এজৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আদাৰ ক্ৰাইটেৰিয়া ক্ষেত্ৰত আপোনালোকে দেখিছে ক্যান্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ভাৰতৰ নাগৰিক হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এমপ্লয়মেন্ট এক্সট্ৰা ৰেজিষ্ট্ৰেচন কাৰ্ডো আপোনালোকৰ থাকিব লাগিব ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিবলৈ যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সট্ৰা ৰেজিষ্ট্ৰেচন কাৰ্ড আছে তেতিয়া আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় এই ফৰ্মখন ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি যেটো এড্ৰেছ দেখিব পাইছে তাৰ ডিস্ট্ৰিক্ট এণ্ড ষ্টেচন জজ মাজুলী গড়মূৰ পিন নম্বৰ 785104 এড্ৰেছটো আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম হয় এই ফৰ্মখন আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াত আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন মাষ্ট বি একম্পানিড উইথ ফলোইং টু কালাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এনেদৰে আপোনালোকে যিখিনি ডকুমেন্টছ এইখিনি দিলে আবেদনসমূহ হৈ যাব আজি যেটো দ্বিতীয় বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ শিক্ষা বিভাগৰ আন্ডাৰত ইয়াৰ কাৰণে ভেকেন্সি মুকলি কৰিছে গোসাইগাঁও কলেজৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট মুকলি কৰিছে 9টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আপোনালোকে দেখিছে 9টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে গোসাইগাঁও কলেজৰ ফালৰ পৰা সো আপোনালোকে ইন্টাৰেষ্টেড হলে যে গোসাইগাঁও কলেজত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে গোসাইগাঁও কলেজৰ ফালৰ পৰা আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দি আছে 25/12/2024 ডিসেম্বৰ মাহৰ 25 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা যদি গোসাইগাঁও কলেজত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে লেবৰেটৰী বেৰিয়া গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে গ্ৰেড 4 লেভেলৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব গোসাইগাঁও মহাবিদ্যালয়ত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব তৃতীয় গ্ৰেড 3 গ্ৰেড 4 খালী পদ আছে মেট্ৰিক পাছৰ পৰা আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব
সো ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব নাম্বাৰ অফ পোষ্ট আছে 9টা এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী 12 পাছ ইয়াত আপোনালোকৰ বহুত ধৰণৰ ভেকেঞ্চি আছে 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি পাব ডিগ্ৰী পাছৰ কাৰণে বেলেগ ভেকেঞ্চি পাব ইয়াত আপোনালোকৰ সকলোখিনি বেলেগ বেলেগ ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এইবিলাক ভেকেঞ্চি ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বহুত অপৰচুনিটি এটা বৃহৎ অপৰচুনিটি আহি গ'ল যদি আপোনালোকে গোসাইগাঁও কলেজত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে আপোনালোকে দেখিব পাৰিছে বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ লাভ কৰিব ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ এই ভেকেঞ্চিকেইটাৰ কাৰণে কৰি ল'ব পাৰিব কাৰণ 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি মই এতিয়া আপোনালোকৰ যিখিনি এছিষ্টেণ্ট প্ৰফেচাৰ এইখিনি ভেকেঞ্চিৰ কথা ডিছকাছ নকৰোঁ যিকেইটা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে এইকেইটা ডিছকাছ কৰিছোঁ জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ আছে 1 জানুৱাৰী 2024 হয় এজ ৰিলেক্সন অপশ্যন 5 বছৰ SC কাৰণে OBC কাৰণে 2 বছৰ এক্স ছাৰ্ভিচত 10 বছৰ PWD কাৰণে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব লেবৰেটৰী বেৰিয়াৰ গ্ৰেড 4 ভেকেঞ্চি আছে লেবৰেটৰী বেৰিয়াৰ যদি আপোনালোকে গ্ৰেড 4 লেভেলৰ যে চাকৰি কৰিম বুলি ভাবিছে যদি লেবৰেটৰী বেৰিয়াৰ যে চাকৰি কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে যদি আপোনালোকে লেবৰেটৰী বেৰিয়াৰ বা গ্ৰেড 4 লেভেলত চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 লেভেলৰ এটা বৃহৎ অপৰচুনিটি আহিলে অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি গ্ৰেড 4 লেভেলত চাকৰিসমূহ কৰিবলৈ বিচাৰিছে এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাম্বাৰ অফ পোষ্টৰ ক্ষেত্ৰত কৈছোঁ জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে আৰু গ্ৰেড 3 লেভেলৰ কাৰণে ভেকেঞ্চি কাৰণে আপোনালোকে জানে কোৱালিফিকেশ্যনসমূহ হৈছে গ্ৰেজুৱেশ্যন পাছ যদি BA BSc BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লেবৰেটৰী বেৰিয়াৰ গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে দেখি হৈছে SSLC পাছ কৰিব লাগিব নাম্বাৰ অফ পোষ্ট গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে দেখি হৈছে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত প্ৰিন্সিপালৰ ক্ষেত্ৰত আপোনালোকে দেখিছে দৰমহাসমূহ কেনেদৰে লাভ কৰিব ভেনু আপোনালোকে দেখি হৈছে প্ৰেচাইডিং গভৰ্ণমেণ্ট বডি গোসাইগাঁও কলেজ পিন নম্বৰ 783360 পিন নম্বৰত আপোনালোকে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম এখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আপোনালোকে যে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব ইয়াৰ পিছৰ যিটো ভেকেঞ্চি আছে সেইটো ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ অংগনবাদী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 14টা অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ ভেকেঞ্চি আহি গ'ল ইয়াৰ কাৰণে আপোনালোকে দেখিছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ইটাখলি তিনিচুকীয়া ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে যদি আপোনালোকে তিনিচুকীয়াত চাকৰি কৰিম বুলি ভাবিছে চাইল্ড ডেভেলপমেণ্ট অফিচাৰ প্ৰজেক্ট যদি আপোনালোকে তিনিচুকীয়াত যদি বা আপোনালোকে যে অংগনবাদীৰ চাকৰি কাৰণে যে বহুতে অপেক্ষা কৰি আছে অংগনবাদী যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে আপোনালোকে এইকেইটা অংগনবাদী চাকৰিসমূহ কৰি ল'ব পাৰিব ইয়াৰ আপোনালোকে দেখিব পাইছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ IDCDS মৈৰাবাৰী মৰিগাঁও এনেকুৱা ধৰণৰ আপোনালোকে এডুকেশ্যনৰ বা ভেকেঞ্চিখিনি মুকলি কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ কৰিলে হ'ল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকে 6500 পাৰ মান্থ আপোনালোকে লাভ কৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন আছে SSLC পাছ কৰিলে হ'ল যদি আপোনালোকে SSLC পাছ কৰে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু ক্লাছ 9 পাছ হ'লেও আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে বয়সৰ সময় 18 পৰা 44 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আপোনালোকৰ যে এজসমূহ মিলিছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ৰেজিডেঞ্চি আপোনালোকে দেখিব পাইছে অংগনবাদী ৱৰ্কাৰ হেল্প এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে দ্য ৰেজিডেঞ্চ পোষ্ট অফ কেণ্ডিডেট পোষ্ট অংগনবাদী ৱৰ্কাৰ অংগনবাদী হেল্প এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিল কৰি আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মৈৰাবাৰী মৰিগাঁৱত আপোনালোকে জমা দিব লাগিব 30 ডিচেম্বৰ 2024 3টা বজাৰ আগত লগতে ডকুমেণ্টছখিনি আপোনালোকে এইখিনি লগত দিব লাগিব বুলি উল্লেখ কৰিছে এই যিখিনি দিব সেইখিনি আপোনালোকে জেৰক্স কৰি নিজে চাইন কৰি মেলি চেল্ফ এটেষ্টেড কৰি আপোনালোকে ডকুমেণ্টছখিনি লগত গাঁঠি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু ইয়াত আপোনালোকৰ ইণ্টাৰভিউ ডেট সম্পৰ্কে উল্লেখ কৰিছে ষ্টাৰ্টিং ডেট 12 ডিচেম্বৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব লাষ্ট ডেটটো দিয়া আছে 23 ডিচেম্বৰ ডেট অফ ইণ্টাৰভিউ আছে 2 জানুৱাৰী 2025 পৰ্যন্ত আপোনালোকৰ ইণ্টাৰভিউসমূহ অনুষ্ঠিত হ'ব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ'টো যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব